নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে মই মোৰ শাল ঘৰত আছো। এখন তাঁতশালখনত মই বহি আছো। এই এইমাত্ৰ কাপোৰ এযোৰ ইয়াৰ পৰা আমি কাটি উলিয়াইছো। আপোনালোকে যে ইয়াৰ আগৰ ভিডিঅ'টোত যে দিছিলো, কাপোৰ চাদৰ এখন যে আমি বৈ থকা যে দেখুৱাইছিলো, সেই বৈ থকা চাদৰখন আমি চাদৰখনৰ যিখন মেখেলাখন আছিল সেইখন কাটিছো। কাটি আজি সেই কাপোৰযোৰ কমপ্লিট হ'ল। তাৰপিছত আজিৰ ভিডিঅ'টো কাপোৰযোৰ কমপ্লিট হোৱা কথাটো নহয়। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিছো। বহুত মানুহে মোক মানে সুধি থাকে যে আমাৰ পাটৰ কাপোৰবোৰ মানে একচুৱেলি যেতিয়া বাকচত জাপি থৈ দিয়ে, মানে বাকচত ৱাৰ্ড্ৰবত য'তে মানে যোনে যেনেকে থয়, তেনেকে য'ত কাপোৰযোৰ জাপি যেতিয়া থৈ দিয়ে, সেই কাপোৰযোৰ কিছুদিন পিছত কাপোৰযোৰ মানে নষ্ট হৈ যায় বা জাপে জাপে কিছুমান দাগ বহি যায়। আচলতে এই কাপোৰবোৰ কেনেকে ভালে ৰাখিব পাৰি বা কেনেকে কাপোৰযোৰ নষ্ট নোহোৱাকে ৰাখিব পাৰি, বিশেষকে বগা কাপোৰবোৰ মানে অকমান বেছি য'ত দাগ মানে য'ত জাপে জাপে এটা এটা হালধীয়া ধৰণৰ অকমান মানে মুগা বৰণীয়া দাগ বহি যায়, আৰু যিবোৰ কালাৰ পাটৰ কাপোৰ সেইবোৰত মানে জাপে জাপে কালাৰটো অকণ অকণ গুচি গুচি যায়। সেই কাপোৰটোৰ চলিউচন লাগে এতিয়া মানুহক। মই আজি সেই চলিউচনটো আপোনালোকৰ মাজলৈ দিবলৈ আহিছো। মই দেখুৱাই দিম আপোনালোকক মই কেনেকে কৰে। আমি ভিডিঅ'টো আৰম্ভ কৰো, অৰ্থাৎ আমি এই কাপোৰযোৰ কেনেকে জাপে সেইটো দেখুৱাই দিছো। এতিয়া মই আপোনালোকৰ মাজত এখন বগা পাটৰ কাপোৰ লৈছো। আচলতে কাপোৰযোৰ কেনেকে জাপি থলে বহুত দিনলৈ কাপোৰযোৰ ভালে থাকে, কালাৰ বগা কাপোৰবোৰ দাগ নমৰিব, আৰু কালাৰ যিবোৰ কাপোৰ আছে আমাৰ সেইবোৰত মানে জাপে জাপে কালাৰ বনাই। ফাৰ্ষ্ট মই বগা কাপোৰ এখন লৈছো। আপোনালোকে কাপোৰ জাপে কেনেকে, যদি আপোনালোকে আলমাৰীত কাপোৰবোৰ মানে ওলমাই থৈ দিয়ে, আপোনালোকে কেনেকে জাপে, এনেকে এটা জাপ দিয়ে নাই দি পেলাই এনেকে জাপি আপোনালোকে এনেকে এটা জাপ বনাই পেলাই এনেকুৱাকে আপোনালোকে কাপোৰযোৰ জাপে, হয় নাই? চাদৰখন জাপি এই ৰেগডাল হেঙাৰ একডাল দিয়া আপোনালোকে এনেকে কাপোৰখন জাপি পেলাই এনেকে আপোনালোকে এনেকে হেঙাৰত কাপোৰখন এনেকে আপোনালোকে হেংগিং কৰি থৈ দিয়ে। এনেকে আপোনালোকে হেংগিং কৰি থৈ দিয়ে, হয় নহয়? কাপোৰবোৰ মানে আলমাৰীত বা য'তে নহওক আপোনাৰ য'ত থয়, মেক্সিমাম মানুহে কাপোৰযোৰ এনেকে ধুনীয়াকে হয়। কিন্তু এনেকে কটন কাপোৰবোৰ বা অন্য কাপোৰবোৰ থব পাৰি, একো নহয়। কিন্তু পাটৰ কাপোৰযোৰ যদি আপুনি বহুত দিনলৈ ভালে ৰাখিব পাৰে বা ভালে ৰাখিব খুজিছে বা ভালে ৰাখিব বিচাৰে, তেতিয়াহ'লে তাৰ জাপাৰ পদ্ধতিটো অকণমান বেলেগ। মই সেই পদ্ধতিটো আপোনালোকৰ মাজলৈ আজি দেখুৱাইছো। পদ্ধতিটো হৈছে আপোনালোকে একদম ইজি পদ্ধতি। এনেকে ল'ব কাপোৰযোৰ, হা, আপোনালোকে এনেকে ল'ব, লৈ পেলাই এই কাপোৰযোৰ যি মূৰ দুটা যে এই মানে আচল খিনি আৰু এনেকে হেৰি কৰিব লাগিব, এনেকে জাপি দিব, এনেকে এনেকে জাপি দি পেলাই আপোনালোকে এনেকে ইয়াতে মিলাই দিব লাগিব। এনেকে মিলাই দি তাৰপিছত আকৌ এনেকে দিব আপোনালোকে ধুনীয়াকে। এই কাপোৰবোৰ এই চাইডবোৰ যাতে পক বেছি নহয় থাকে, ধুনীয়াকে মিলাই দিব। ইফালত ধুনীয়াকে মিলাই দি এনেকে পিহি পিহি দিব। কাপোৰখন যাতে ফিট হৈ থাকে, টাইট হৈ থাকে। এনেকে টাইট হোৱাৰ নিচিনাকে আপোনালোকে কাপোৰখন দিব। দি পেলাই এইফালে এনেকে ঘূৰাই আনিব। এতিয়া এনেকে ঘূৰাই লৈ আনি আকৌ ইয়াক এইখিনি এনেকে ঘূৰাই ললে কাপোৰযোৰ এইটো জাপ দিলে, এইটো বাৰু ওলাই গ'ল। মই আকৌ এতিয়া সোমাই দিছো এনেকে দি পেলাই এনেকে একবাৰ ঘূৰাই আনিলে, হয় নহয়? ঘূৰাই আনি এই কাপোৰযোৰ এইফালে এনেকে ঘূৰাই আনি দুজাপ দি এনেকে এইখিনি মান আপোনালোকে কাপোৰযোৰ ৰাখি দিয়ক। একদম গোটেই ফল্ড কৰি নিদিব, এইখিনিলৈকে আপোনালোকে ৰাখি দিয়ক। ৰাখি দি এইফালে এখন এইখিনি এনেকে লৈ আহক, লৈ আহি ধুনীয়াকে এনেকে কাপোৰযোৰ আপোনালোকে এইটো জাপত থৈ দিয়ক। এইটো জাপত থোৱাৰ পিছত আপোনালোকে হয় ইয়াত আপোনালোকে ডাইৰেক্ট এনেকে আপোনালোকৰ আলমাৰীত বা ক'ৰবাত সোমাই থৈ দিব পাৰে। নহয়
আপোনালোকে ইয়াত হেৰি আছে নেকি, কাপোৰ বান্ধা ৰছী আছে নেকি? এনেকে আপোনালোকে যেতিয়া এনেকে জাপটো এনেকে দি ললে আপোনালোকে ডাইৰেক্ট এনেকেও থৈ দিব পাৰে। আৰু যদি অকমান এই জাপটো যাতে সোনকালে খুলি নাযায়, আপোনালোকে ধুনীয়াকে এনেকে সূতা দুডাল উলিয়াই লয়, এনেকে সূতা মানে অকণ টাইট সূতা হলে ভাল আৰু এনেকে উলিয়াই লয়, এতিয়া এনেকে আপোনালোকে বান্ধি থৈ দিব। বান্ধি থৈ দি এনেকে আপোনালোকে সূতাডাল দি গাঁঠি এটা দি এনেকে মেৰিয়াই লয়, ইয়াতে এনেকে সোমাই থৈ দিব। এফালে এটা গাঁঠি দি দিব ধুনীয়াকে। দেখিছে এই সূতাডাল এনেকে এনেকে সূতাডালত গাঁঠিটো বহুত ইজি হয়। এনেকে সূতাডাল জাপ কৰি এনেকে সোমাই আনি টাইট কৰি দি এনেকে অকমান প্ৰেছ মাৰি দি ইয়াতে সোমাই দি এনেকে আপোনালোকে এতিয়া এনেকে ধুনীয়াকে এই যে এইটো এই জাপটো যে মই দিলো, এই জাপটো এই আপোনালোকে এনেকে আপোনালোকে চাদৰখনে মেখেলাখনে জাপি ধুনীয়াকে আলমাৰীত ভৰাই থৈ দিব। বহুত বছৰে কাপোৰ একদম ভালে থাকিব। আপোনালোকে কাপোৰবোৰ যেনেকে পাটৰ কাপোৰবোৰ যে মানে যি হেংগিং পদ্ধতিটো মই দেখাই দিছিলো, হেংগিং পদ্ধতি যেনেকে আপোনাৰ কাপোৰ লুমাই থৈ দিয়ে, তাতে চাবচোন আপোনালোকে কেইদিনমান পিছত এই কাপোৰবোৰত ধূলি অকমান সোমাই যাব, ধূলি কিছুমান মানে জমা হব বা কাপোৰখন মানে এনেকে মানে কুচমুচ খাব, কুচি যায় কাপোৰবোৰ। এই যিটো পদ্ধতি আছে, এই পদ্ধতিটো যদি আপোনালোকে কাপোৰযোৰ জাপি থৈ দিয়ে, আপোনালোকে যিমান দিন ৰাখক কিয়, যিমান দিনেই নাৰাখক, কাপোৰযোৰ কোনোদিন কুচি এনেকে কুচমুচ খাই যাব নোৱাৰে। একদম ইস্ত্ৰি কৰাৰ নিচিনা আপুনি ধুনীয়া হয়। যিটো মানে কাপোৰযোৰ নতুনত একদম খমখমীয়া হৈ থাকে, ঠিক সেই খমখমীয়া যিটো মাত ওলাই বা সেই ধুনীয়া হৈ থাকিব। এই পদ্ধতিটোত যদি কাপোৰযোৰ আপোনালোকে জাপি থয়। আৰু যদি আপোনালোকে জাপটো বুজি পোৱা নাই, ভিডিঅ'টো আপোনালোকে অকমান মানে লাহে মানে শ্ল' মোচনতো চাই লাহে লাহে চাব পাৰে মই কেনেকেনো মানে জাপিছিলো। গতিকে মোক বহু বান্ধৱী যিটো মানে সুধি আছিল যে পাটৰ কাপোৰ আচলতে কেনেকে মানে ভালে ৰাখিব পাৰি দীৰ্ঘদিনলৈ, গতিকে এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোক এইখিনি দেখুৱাই দিলো। মই আশা কৰিছো এইখিনি পদ্ধতি আপোনালোকে ফ'ল' কৰি পেলাই কাপোৰযোৰ ধুনীয়াকে বৰ্ণিয়ালৈ